Hello learners, আজি আমি ক্লাস 8ৰ ইংৰাজী চেপ্টাৰ 2 মাই নেটিভ ল্যান্ড কবিতাটোৰ যিমান এক্টিভিটিজ দিয়া আছে এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমবাৰ শেষলৈকে ভালদৰে চাবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো টিপি দিবা। Okay, let's begin. Question number 1. Read the poem and answer the following question. কবিতাখন পঢ়ি তলৰ প্ৰশ্নসমূহ উত্তৰ কৰিবা। A number, what does the old man ask the poet? বুঢ়া মানুহজনে কবিক কি সুধিছিল? Answer, the old man asked the poet what his land is like. বুঢ়া মানুহজনে কবিক সুধিছিল যে তেওঁৰ ঠাইখন দেখিবলৈ কেনেকুৱা। Land মানে হৈছে ঠাই বা দেশ। Question number B. Why does the old man ask the question to the poet? বুঢ়া মানুহজনে কবিক কিয় সেইটো প্ৰশ্ন কৰিছিল? Answer, the old man asked the question to the poet because he is blind and lonely. বুঢ়া মানুহজনে কবিক প্ৰশ্নটো কৰিছিল কাৰণ তেওঁ হৈছে কণা আৰু অকলশৰীয়া। Blind মানে কণা, lonely মানে অকলশৰীয়া। Question number C. How does the poet address the old man? What does that form of address mean? কবিয়ে বুঢ়া মানুহজনক কি বুলি মাতে? সেই সম্বোধন কৰা শব্দটোৰ অৰ্থ কি? Answer, the poet addresses the old man as Koka. It means grandfather. কবিয়ে বুঢ়া মানুহজনক ককা বুলি মাতে, ইয়াৰ অৰ্থ হৈছে grandfather. Grandfather মানে অসমীয়াত ককা বুলিয়ে কয়। Question number D. Why does the poet ask the old man to breathe deep? কবিয়ে বুঢ়া মানুহজনক কিয় গভীৰ নিশ্বাস, গভীৰ উশাহ ল'বলৈ কৈছিল? Answer, the poet asked the old man to breathe deep to feel the warm air that reminds him of his childhood friends. কবিয়ে বুঢ়া মানুহজনক গভীৰ উশাহ ল'বলৈ কৈছিল তেওঁৰ চাৰিওফালে থকা মলয়া বতাহ উমান ল'বলৈ, যি বতাহে বুঢ়া মানুহজনক তেওঁৰ শৈশৱকালৰ কথা মনত পেলাই দিয়ে। শৈশৱকালৰ বন্ধুসকলৰ কথা মনত পেলাই দিয়ে। চাইল্ডহুড ফ্ৰেণ্ডছ মানে হৈছে শৈশৱকালৰ বন্ধু, ৰিমাইন্ডছ মানে হৈছে মনত পেলাই দিয়া। Question number E. With what does the poet compare the cool breeze on the old man's face? বুঢ়া মানুহজনৰ মুখমণ্ডলত অনুভৱ কৰা ঠাণ্ডা মৃদু বতাহ কবিয়ে কিহৰ লগত তুলনা কৰিছিল? Compare মানে হৈছে তুলনা কৰা। Answer, the poet compares the cool breeze on the old man's face with the peaceful breath of his land. কবিয়ে বুঢ়া মানুহজনৰ মুখত অনুভৱ কৰা ঠাণ্ডা মৃদু বতাহ তেওঁৰ ঠাইখনৰ পিচফুল ব্ৰেথৰ লগত তুলনা কৰিছে। পিচফুল মানে হৈছে শান্তিদায়ক। Question number F. With what does the poet compare the contented gargling of the little baby? সৰু কেঁচুৱাটোৰ শান্তিদায়ক গাগলিং সাউণ্ডক কবিয়ে কিহৰ লগত তুলনা কৰিছিল? গাগলিং হৈছে সৰু ল'ৰা-ছোৱালীয়ে কৰা, কেঁচুৱা ল'ৰা-ছোৱালীয়ে কৰা এক ধৰণৰ সাউণ্ড। Answer, the poet compares the contented gargling of the little baby with the soil of his land. কবিয়ে সৰু কেঁচুৱাটোৱে কৰা শান্তিদায়ক গাগলিং সাউণ্ডক তেওঁৰ ঠাইখনৰ সইলৰ লগত তুলনা কৰিছে। সইল মানে হৈছে মাটি। Question number G. What does the chorus of the cuckoo and sparrows do? কুকু আৰু এস্পৰছ চৰাইবিলাকে, তাৰমানে এস্পৰ মানে হৈছে ঘনচিৰিকা, কুকু আৰু ঘনচিৰিকা চৰাইবিলাকে একেলগে গোৱা গীতে কি কৰে? Answer, the chorus of the cuckoo and the sparrows shapes the native land. কুলি আৰু ঘনচিৰিকা চৰাইয়ে একে সুৰত একেলগে গোৱা গীতে কবিৰ নিজৰ যিখন কি আছিল মাতৃভূমি আছিল তাৰ কি কৰে? শেপ দিয়ে। কুকু মানে হৈছে কুলি চৰাই, এস্পৰ মানে হৈছে ঘনচিৰিকা চৰাই। Question number H. What are the things that create the soul of the poet's beloved country? কবিৰ মৰমৰ দেশখনৰ আত্মা কোনবিলাক বস্তুৱে গঠন কৰে? সোল মানে হৈছে আত্মা। Answer, the distant roll of the bihu dhol, the pepa and gogona, and the heady aroma of the pitha and laru, the chant of the evening prayer in the namghar, mosjid, church are the things that create the soul of the poet's beloved country. দূৰত বজা বিহু ঢোলৰ শব্দ, পেপা শব্দ, গগনা শব্দ, পিঠা আৰু লাৰুৰ মূৰত লগাৰ সুগন্ধ, সন্ধিয়া নামঘৰ, মছজিদ, চাৰ্চ ইত্যাদিত গোৱা প্ৰাৰ্থনাৰ গীত ইত্যাদি কি কৰে?
কবিৰ মৰম লগা দেশখনৰ আত্মা বা মন গঠন কৰে সোল মানে হৈছে আত্মা এৰোমা মানে হৈছে সুগন্ধ তো এতিয়া 1 নম্বৰ কোশ্চেন হৈ গল কোশ্চেন নম্বৰ 2 A brief summary of each of the stanzas of the poem has been given below কবিতাখনৰ স্তবকসমূহৰ এটা চমু সামাৰি দিয়া হৈছে তলত match the stanzas with the given summaries তলত দিয়া সামাৰি বিলাকৰ লগত কবিৰ স্তবক বিলাক stanza বিলাক কি কৰিব লাগিব মিলাব লাগিব mention the stanza number alongside the correct summary সঠিক সামাৰিৰ কাষত কি লিখিব লাগিব stanza number তাৰ মানে স্তবকটোৰ নাম্বাৰ উল্লেখ কৰিব লাগিব A number my native land makes me feel as safe and secure as a baby carried on a mother's back এইটো হৈছে কবিতাখনৰ stanza 4 কি এটা সামারি B number the spirit of my native land can be understood in terms of its unity in diversity like different family member who have similarities and differences এইটো হৈছে কবিতাখনৰ stanza 6 ৰ সামারি C number the lonely blind old man in the street asked me to describe our native land এইটো হৈছে কবিতাখনৰ stanza 1 ৰ এটা সামারি D number our native land is rich in its gift of nature and is brought to life by the birds and animals that playfully roam its rich green forest এইটো হৈছে কবিতাখনৰ stanza 5 ৰ এটা সামারি E number the task of our native land is as peaceful as the coil fresh blowing after a night of thunder and rain এইটো হৈছে কবিতাখনৰ stanza 3 ৰ এটা সামারি তোমালোকে মনত ৰাখিবা বেছি ইম্পৰ্টেন্ট নহয় এতিয়া question number 3 note that the poem is a series of information to a blind man on what his land is like the girl provides the information by making use of the senses that are very strong in blind persons these senses are touch hearing smell মন কৰিবা যে কবিতাখনত এগৰাকী ছোৱালীয়ে বৃদ্ধ মানুহ এজনক বিভিন্ন সেন্সেস ব্যৱহাৰ কৰি তাৰ ঠাইখন দেখিবলৈ কেনেকুৱা সেই সম্পৰ্কে তথ্য আগবঢ়ায় এই সেন্সেস বিলাক হৈছে টাচ হিয়াৰিং স্মেল টাচ মানে হৈছে স্পৰ্শৰ দ্বাৰা হিয়াৰিং মানে হৈছে কাণে শুনি স্মেল মানে হৈছে নাকেৰে শুঙি তো যেহেতু কণা মানুহ এজনে কি কৰিব নোৱাৰে চকুৰে চাব নোৱাৰে গতিকে তেওঁ কোনো এটা বস্তুৰ সম্পৰ্কে অনুমান কৰিবলৈ হলে টাচ হিয়াৰিং বা স্মেল এইকেইটা সেন্সেস ব্যৱহাৰ কৰিব লাগিব তো এতিয়া কেইটামান প্ৰশ্ন দিছে এই প্ৰশ্নকেইটা ইম্পৰ্টেন্ট নহয় পৰীক্ষাত প্ৰশ্নবিলাক নাহে তথাপি তোমালোকৰ সুবিধাৰ কাৰণে উত্তৰকেইটা একেলগে কৰি দিয়া হল তোমালোকে উত্তৰকেইটা লিখি লৈ পঢ়িবা এতিয়া question number 4 here are some words from the poem match the words in column A with their meanings in column B কবিতাৰ পৰা ইয়াত কেইটামান শব্দ দিয়া হৈছে কলম A থকা শব্দকেইটা ইয়াতৰ মিনিং কলম B দিয়া আছে তাৰ লগত কি কৰিব লাগিব ম্যাচ কৰিব লাগিব মিলাব লাগিব thunder মানে হৈছে বজ্ৰপাত ইয়াৰ লগত কোনটো মিলিব the loud explosive sound that follows lightning in the clouds morn মানে ৰাতিপুৱা ইয়াৰ লগত morning এটো মিলাব লাগিব contented মানে হৈছে সন্তুষ্ট ইয়াৰ লগত মিলাব লাগিব satisfied gargling হৈছে হৰু কিছুৱাই কৰা এক ধৰণৰ সাউন্ড তো ইয়াৰ লগত কোনটো মিলাব লাগিব the happy sound made by the babies chorus একেলগে একে সুৰত গোৱা গীত তো ইয়াৰ লগত কোনটো মিলিব singing or speaking at the same time aroma মানে হৈছে সুগন্ধ ইয়াৰ লগত কোনটো মিলিব strong pleasant smell study এটো মানে হৈছে শক্ত শক্তিশালী তো ইয়াৰ লগত কোনটো মিলিব strong and firm তো হৈ গল 4 নম্বৰ প্ৰশ্নটো question number 5a practice pronouncing the following pairs of words then recite the poem with correct pronunciation তলত কিছুমান শব্দ দিয়া হৈছে এইবিলাকৰ শুদ্ধ উচ্চাৰণ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা যেনে 1 নম্বৰ কি আছে study
তাৰপিছত 2 নম্বৰ ব্ৰেড ব্ৰিড 3 নম্বৰ ৱাৰ্ম ৱৰ্ম 4 নম্বৰ ৰেইন ৰেন 5 নম্বৰ দেন দেন 6 নম্বৰ চাৰ্জ চাৰ্জ 7 নম্বৰ দ্বীপ দ্বীপ 8 নম্বৰ ল্যান্ড ল্যান্ড Question number B. Here are a few more sentences for practice. Practice saying this sentence after your teacher. ইয়াত কিছুমান সেন্টেন্স দিয়া হৈছে এই বাক্যবিলাক কেনেকৈ উচ্চাৰণ কৰিব লাগে শিক্ষকে কৈ দিব তোমালোকে শিক্ষকৰ পিছে পিছে বাক্যবিলাক উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা Question number 6. In the poem you will find the poet referring to 3 musical instruments that are used in the Husuri programs of Bihu. কবিতাখনত তোমালোকে তিনিটা বাদ্যযন্ত্ৰৰ নাম পাবা যিবিলাক বিহু অনুষ্ঠানত হুঁচৰি গাওঁতে ব্যৱহাৰ কৰা হয় তো ইয়াৰে প্ৰথমটো হৈছে কি ঢোল ঢোল কি বস্তু এ ড্ৰাম মেড স্পেশালি ফৰ দ্য বিহু ফেষ্টিভেল এণ্ড হেন্স কল্ড দ্য বিহু ঢোল অৰ বিহু ড্ৰাম ঢোল হৈছে বিহু উৎসৱৰ কাৰণে বনোৱা এটা ড্ৰাম সেই কাৰণে ইয়াক বিহু ঢোল বা বিহু ড্ৰাম বুলি কোৱা হয় ইয়াৰ পিছত কি আছে পেপা a type of pipe made out of buffalo horn played during হুঁচৰি মহৰ শিঙেৰে বনোৱা এক ধৰণৰ পাইপৰ নাম হৈছে পেপা আৰু এটো হুঁচৰি গাওঁতে কি কৰা হয় ব্যৱহাৰ কৰা হয় সি নম্বৰ গগনা a type of distinct musical instrument belonging to the harp family এক ধৰণৰ তাৰযুক্ত বাদ্যযন্ত্ৰৰ নাম হৈছে গগনা গতিকে এই তিনিটা বাদ্যযন্ত্ৰ পেপা গগনা ঢোল কবিতাত উল্লেখ কৰা হৈছে আৰু ইয়াক কি কৰা হয় বিহুত হুঁচৰি গাওঁতে ব্যৱহাৰ কৰা হয় এটা 7 নম্বৰ প্ৰশ্ন Write a letter to your friend inviting him her to your house during the Rongali Bihu holiday include in your letter what special food items will be made what rituals will be followed and so on you may use the following format Rongali Bihut তোমালোকৰ ঘৰলৈ বন্ধু বা বান্ধৱীক আমন্ত্ৰণ কৰি এখন চিঠি লিখিবা চিঠিত তোমালোকে কি কি খাদ্য খাবা কি কি ৰীতি-নীতি পালন কৰিবা সেই সম্পৰ্কেও লিখিবা ইয়াতে এটা চিঠি লিখাৰ ফৰমেট দিয়া হল প্ৰথমে ইয়াতে কি লিখিব লাগে এড্ৰেছ লিখিব লাগে ইয়াতে বন্ধুৰ বা বান্ধৱীৰ নাম লিখিব লাগে চিঠিৰ মেইন অংশটো ইয়াতে আহে বেছি কিবা লিখিব লগা হলে তোমালোকে আৰু এটা প্যাৰাগ্ৰাফ ইয়াতে এড কৰিব পাৰা তাৰ পিছত তোমালোকৰ বন্ধুৰ এড্ৰেছটো ইয়াত লিখিবা আৰু ইয়াতে তোমালোকৰ নিজৰ নামটো লিখিবা তো ৰঙালী বিহুত তোমালোকে বন্ধু বান্ধৱীক নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰি কেনেকৈ চিঠি লিখিবা তাৰ ইয়াত এটা স্যাম্পল দিয়া হল সোৱা প্ৰথমে এড্ৰেছ ধুবুৰী তাৰ পিছত ডেট 1 এপ্ৰিল 2026 মাই ডিয়াৰ ঋতু I hope you and your family are doing well I am writing this letter to invite you and your family to come to my house. We will celebrate this Bihu together. We will also eat pitha and dance together. Don't say no. Do come as early as possible. With heartiest love and good wishes, Meena. তো এটো হৈছে নিজৰ নাম মিনাই চিঠিখন লিখিছে কাক লিখিছে ঋতুলৈ চিঠিখন লিখিছে এতিয়া ঋতুৰ এড্ৰেছটো ইয়াতে আহি গল ঋতু দাস কেয়ার অফ রাজেশ দাস পল্টন বাজার গুৱাহাটী 12 Question number 8 এটো ইম্পর্টেন্ট না হয় পরীক্ষাত নাহে সেই কারণে স্কিপ কৰিলো Question number 9 ইয়াত কিছুমান জন্তুৰ নাম আৰু ছবি দিয়া হৈছে সেহঁতৰ মাতক ইংৰাজীত কি বুলি কয় এটো লিখিব দিছে তো প্ৰথমে কাৰ ছবি দিয়া আছে কাৰ নাম দিয়া আছে কাউ তো কাউ ইয়াৰ মাতক ইংৰাজীত কি বুলি কয় কাউৰ মাতক ইংৰাজীত মু বুলি কয় আউল আউলৰ মাতক ইংৰাজীত কি বুলি কয় হুট হেন হেনৰ মাতক ইংৰাজীত কি বুলি কয় ক্লাক ল্যাম্প ল্যাম্পৰ মাতক ইংৰাজীত কি বুলি কয় ব্লিট তাৰ পিছত কি দিয়া আছে প্যাৰট
পেৰটৰ মাতক ইংৰাজীত কি বুলি কয় স্ক্ৰিচ তাৰপিছত আছে পিজিয়ন ইয়াৰ মাতক ইংৰাজীত কি বুলি কয় কু ক্ৰ মাতক ইংৰাজীত কি বুলি কয় কা স্নেক ইয়াৰ মাতক ইংৰাজীত কি বুলি কয় হিছ তো এটা অলপ ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা Question number 10 let's learn some grammar বলা আমি কিছু গ্রামার শিখো read this sentence the old man said to me tell me what my land is like note that tell me what my land is like is an imperative sentence tell me what my land is like এটা হইছে এটা কি imperative sentence imperative sentences express orders request instruction etc imperative sentence কি করে আদেশ অনুরোধ পরামর্শ নির্দেশ ইত্যাদি বোঝায় when we change imperative sentence to indirect narration we use to যেতিয়া আমি imperative sentenceৰ direct narration indirect narration লৈ পৰিৱৰ্তন কৰো তেতিয়া আমি কমা ঊৰ্ধ্বকমাৰ পৰিৱৰ্তে that ব্যৱহাৰ নকৰি কি কৰো to কৰো তোমালোকে narration কৰোতে এইবিলাক ভালকে পাবা তো ইয়াতে কিছুমান কি দিয়া হৈছে এক্সাম্পল দিয়া হৈছে যেনে এক নাম্বার the teacher said to me show me your homework এটো যেতিয়া আমি ইনডাইরেক্ট নেশন কৰিম কি হ'ব the teacher asked me to show her my homework ইয়াতে কমা ঊৰ্ধ্বকমাৰ পৰিৱৰ্তে কি বহিছে to বহিছে অ্যাজাইটিভ সেন্টেন্স হলে এটো to নবহি that বহিলেতে বি নাম্বার the teacher said to us don't make a noise এটো যেতিয়া আমি ইনডাইরেক্ট নেশন কৰিম কি হ'ব the teacher told us not to make a noise কমা ঊৰ্ধ্বকমাৰ পৰিৱৰ্তে ইয়াতো to বহিছে সি নাম্বার I said to the boy please come tomorrow যেতিয়া এটো ইনডাইরেক্ট কৰিম কি হ'ব I requested the boy to come the next day তো এনেকৈ কি কৰা হয় ইম্পেৰেটিভ সেন্টেন্সক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশন লৈ পৰিৱৰ্তন কৰা হয় এতিয়া ইয়াত কিছুমান সেন্টেন্স দিছে এৰ পৰা ইস লৈকে যিবিলাক কি কৰিব লাগিব ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশন লৈ চেঞ্জ কৰিব লাগিব তো সোৱা ইয়াতে আটাইকেইটা উত্তৰ একেলগে দিয়া হৈছে এৰ পৰা ইস লৈকে তো তোমালোকে লিখি লৈ ভালদৰে পঢ়িবা আৰু স্কুলত তোমালোকক স্যাৰ বাইদেৱে ভালকৈ বুজাই দিব কেনেকৈ ইম্পেৰেটিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট লৈ পৰিৱৰ্তন কৰিব লাগে আৰু তোমালোকে যদি ইয়াৰ ওপৰত এটা ভিডিও বিচাৰা তেনেহলে কমেন্টত নিশ্চয় জনাবা আজি ভিডিওটো ইমানতে শেষ হ'ল ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ